হেল্ল' বন্ধুসকল, ৱেলকাম টাইম। মই নজৰুল ইছলাম, আপোনালোকে চাই আছে NB নজৰুল ইছলাম। তো আজিৰ ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম যে আপোনালোকে জিঅ' টেক কৰিছিলে, যদি জিঅ' টেক কৰিছিলে কিন্তু আপোনালোকে কেনেকৈ চেক কৰিব সেইটোৰ বিষয়ে আপোনালোকে ভাবি আছে যে কেনেকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন আইডিটো কেনেকৈ ওলাব পাৰিব। গতিকে আগৰ এটা ভিডিঅ' দিছিলোঁ মই, কিন্তু সেইটো ভিডিঅ'ত পুৰণা লিষ্টটো ওলাইছে। এতিয়া আপোনালোকৰ এপছৰ হয়, যিটো এপছত আপোনালোকে কাম কৰিছিলে সেইটো এপছৰ সহায়ত আপোনালোকে কেনেকৈ চাব পাৰিব আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু সেইটোৰ এপছৰ সহায়ত আপোনালোকে জব কাৰ্ড নাম্বাৰ দি চেক কৰিব পাৰিব, অথবা আধাৰ কাৰ্ড দি বা মোবাইল নাম্বাৰ দি বা ৰেজিষ্ট্ৰেশ্যন আইডি নাম্বাৰ দি চেক কৰিব পাৰিব। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ভিডিঅ'টোত দেখুৱাম আপোনালোকক। ভলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যে আপোনালোকে মোবাইলৰ প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব যে আৱাজ প্লাছ 2025 প্লাছ ডাউনলোড কৰি লৈ ল'ব। যেহেতু মোৰ অলৰেডি ডাউনলোড আছেই, গতিকে আপোনালোকে ডাউনলোড কৰি ল'ব। আপোনালোকৰ ডাউনলোডৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, এইটো এপছত অ'পেন কৰিব। যেতিয়া এপছটো অ'পেন কৰিব তেতিয়া আপোনালোকৰ চাব পাৰিব যে বেনিফিচিয়াৰী লগইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰিছে যে মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, MGNREGA অৰ্থাৎ জব কাৰ্ড দি চাব পাৰিব। যদি আপোনালোকে মোবাইল নাম্বাৰ, যিটো নাম্বাৰ আপোনালোকে এপ্লাই কৰিছিলে যে আৱাজ প্লাছ এপছত জিঅ' টেকিং কৰিছিলে, সেইটো নাম্বাৰ দি ইয়াত চাৰ্চ কৰিব। যিহেতু মই মোবাইল নাম্বাৰ দিছোঁ, মোৰ ক্ষেত্ৰত যিহেতু মোবাইল নাম্বাৰ দিছোঁ, মোবাইল নাম্বাৰ দিয়াৰ লগে লগে আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, কোনটো ষ্টেটৰ হয় অৰ্থাৎ কোনটো ৰাজ্যৰ হয় আপুনি সেইটো ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ কোনটো স্কিম হয়, যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত ক্লিক কৰিব, এইটো অপশ্যনত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে এটা আপোনাৰ মোবাইলত OTP যাব। যদি আপোনাৰ ক্ষেত্ৰত মোবাইল নাম্বাৰটো যদি ৰেজিষ্টাৰ্ড হৈ যায়, জিঅ' টেকিং ভেৰিফাই হৈ যায়, তেতিয়াহ'লে আপোনাৰ মোবাইলত OTP যাব। যদি নাযায় বা যদি নহয়, তেতিয়াহ'লে ইয়াত বেলেগ অপশ্যন দেখুৱাব। ইয়াত OTP হ'ব। OTPটো বহুৱাৰ পিছত ইয়াত লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো জিঅ' টেকিং কৰিছিলে সেইটো টেকিং কৰা আপোনাৰ আইডি নাম্বাৰটো ওলাই গৈছে। গতিকে এনেকৈ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো ওলাব পাৰিব। এনেকৈ আপুনি চেক কৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।